লখিমপুৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গণ আন্দোলনৰ হুংকাৰ ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰায় প্ৰতিদিনে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সমান্তৰালকৈ AJYCPয়ে স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে পুৰণি মিটাৰ লগোৱাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জিলা কাৰ্যালয়ৰ পৰা সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়ে বিদ্যুৎ বিভাগে সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ বাবে সম্প্ৰতি অসমৰ মধ্যবিত্ত নিম্ন মধ্যবিত্ত আৰু দুখীয়া ৰাইজ আৰ্থিক শোষণৰ বলি হৈছে বুলি মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ ৰাইজক স্মাৰ্ট মিটাৰৰ জৰিয়তে কৰা আৰ্থিক শোষণৰ প্ৰতিবাদত স্মাৰ্ট মিটাৰ বন্ধৰ দাবী জনাইছে অনতিবিলম্বে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী জনাই ইয়াৰ অন্যথা অনাগত সময়ত স্মাৰ্ট মিটাৰ বন্ধৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ ৰাইজৰ সহযোগত কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে ধৰ্ণাৰ অন্তত পৰিষদে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমজুৰি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আজি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে যাৰ ফলশ্ৰুতিত আমি লখিমপুৰ জিলা সমিতিও স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত আমি আজি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰিম স্মাৰকপত্ৰখনৰ মূলত আছে যে মানুহৰ এই আৰ্থিকভাৱে জুৰুলা কৰা এই স্মাৰ্ট মিটাৰ যি সংস্থাপনৰ ব্যৱস্থা কৰিছে চৰকাৰখনে এই স্মাৰ্ট মিটাৰ সংস্থাপনৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে এতিয়া বন্ধ কৰিব লাগে কিয়নো এই স্মাৰ্ট মিটাৰ সংস্থাপনৰ লগে লগে এটা কথা স্পষ্ট ৰূপত প্ৰকাশ হৈছে যে আৰ্থিকভাৱে এই স্মাৰ্ট মিটাৰে মানুহক অত্যাধিকভাৱে কৰ আৰোপ কৰি আৰ্থিকভাৱে মানুহক জুৰুলা কৰিছে যাৰ জৰিয়তে আমি জনসাধাৰণ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু সেই কথাটোকে আমি হৃদয়ংগম কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ যে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে যোৱা স্মাৰ্ট মিটাৰ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে আৰু ই যি সংস্থাপন কৰিছে স্মাৰ্ট মিটাৰ তাৰ বন্ধ কৰি পিনি আমাৰ সাধাৰণ জনতাক এই পৰিত্ৰাণৰ পৰা এই অত্যাধিক যি কৰ আৰোপ কৰা পৰিত্ৰাণ আমি বিচাৰিছোঁ গতিকেলৈ স্মাৰ্ট মিটাৰ আমাৰ যে সংস্থাপনৰ বন্ধ হ'ব লাগে তাৰে আমাৰ মূল দাবী আজি আমি দেখা পাইছোঁ যে নন্দিছা গাৰ্লছাৰ নেতৃত্বত যি বিদ্যুৎ বিভাগ আছে এই বিদ্যুৎ বিভাগৰ APDCL-এ স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট লুণ্ঠন চলাইছে গতিকে আমাৰ স্পষ্ট দাবী যে স্মাৰ্ট লুণ্ঠন বন্ধ কৰিব লাগিব অসম চৰকাৰে কেৱল আদানী গ্ৰুপক সন্তুষ্ট কৰিবৰ বাবে এই স্মাৰ্ট মিটাৰৰ নামত সৰ্বসাধাৰণ জনসাধাৰণৰ ওপৰত যি কৰ আৰোপ কৰিছে এই কৰৰ পৰা অসমৰ জনসাধাৰণ মুক্ত হ'ব লাগিব যদি কৰৰ পৰা অসমৰ জনসাধাৰণ মুক্ত নহয় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ এক গণ আন্দোলন গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিম যে ৰাইজৰ ঘৰে ঘৰে গৈ আমি এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজক অৱগত কৰিম আৰু এই যি স্মাৰ্ট লুণ্ঠন এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি স্মাৰ্ট লুণ্ঠন হৈছে এই স্মাৰ্ট লুণ্ঠন বন্ধ নোহোৱা পৰ্যন্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী চলাই যাব ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকানী